হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি লৈ আছো অন্য এটা ভিডিঅ' লৈ। আজি গৈ আছো 4 চপৰ মাল লৈ। আপোনালোকে দেখিছে মই এতিয়া গাড়ী লৈ যাম। এইবিলাক গাড়ী লাগি আছে। মোৰ গাড়ী লোড হৈ গ'ল। এইফালে মাল ভৰাই লৈছো, 4টা দোকানৰ মাল, আৰু এইফালে গাড়ী লোড হৈ আছে। এতিয়া মই যাম লাহে লাহে কৰি। এয়া দেখিছে আপোনালোকে, গাড়ী বেক কৰিছো, গাড়ী ওলাই যাম। এয়া বহি আছে, চাওক এইবিলাক গাড়ী লোড হৈ গ'ল। মই গাড়ী বেক কৰি ওলাই লৈ আহিলো বাহিৰত। এইটো হৈছে গেট। এইটো হৈছে গাড়ী। এইটো আমাৰ কোম্পানী হয়, ইমান ডাঙৰ কোম্পানী। আমি লাহে লাহে গাড়ী গৈ থাকো দোকানলৈ বুলি। কিমান ডাঙৰ ডাঙৰ গাড়ী আছে। এইটো ৰখি আছে, মোৰ লগত যাব মানে গাড়ী। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি লৈ আছো অন্য এটা ভিডিঅ' লৈ। আজি আৰম্ভ কৰিছো মাপেগাঁৱৰ পৰা ভিডিঅ'টো। আজি আমি গৈ আছো 4খন দোকানৰ মাল লৈ। আজি কমেই হ'ল অলপ, এনেহ'লে 4-5-6খন মান থাকি যায় বেলেগ ৰুটত হ'লে। আজি 4খন আছে, ইমান টাইম লাগে আপোনালোকে চাই লওক। এতিয়া গৈ আছো। প্ৰথমতে যাই আছো আজি মুকুন দোকান। এনেকৈ গৈ আছো। এতিয়া পালো হয় আমি ৰাবালেৰ পৰা চিধা আমি মুকুন দোকান। কৰোঁতে গ'লে মোবাইলে পৰি যায়। মোবাইল ধৰা বেছি এক্সপিৰিয়েঞ্চ নাই যে ভিডিঅ' বনোৱা। নতুনকৈ আৰম্ভ কৰিছোঁহে। আপোনালোকে সঁহাৰি জনাব বুলি আশা কৰিছোঁ। ভিডিঅ'বিলাক চাই ভাল পালেও কমেণ্ট এটা কৰি দিব, বেয়া পালেও কমেণ্ট এটা কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব। আৰু যিহেতু মই এনেকৈ ভিডিঅ' বনাই যাই আছোঁ, পুলিচে দেখা পালে দিব মোজাটো। সেয়েহে পুলিচ দেখা পালে নকৰোঁ, মানে মোবাইলটো লুকাই থৈ যাম। তাৰপিছত আৰু পুলিচ দেখা নাপালে আৰু ভিডিঅ' কৰাওঁ আৰু এনেকৈ আৰু ভিডিঅ' কৰি যাই আছোঁ। এতিয়া এইটো গাঁৱলীয়া এৰিয়া হয়, মানে গাঁৱলীয়া ছাৰ্ভিচ ৰুটেদি যাই আছোঁ এতিয়া। এনেকৈ কিনো কৰিম, গাড়ীত একলাই বহি গাড়ী চলাই আৰু এইবিলাকে কৰি থাকোঁ আৰু টাইম পাছ হ'ব বুলি। যিহেতু টাইম পাছ নহয়গৈ, আজি সোনকালে আহিলোঁ। সোনকালে আহি মানে দোকানবিলাক 10টাৰ আগত নুখোলে, 10-10:30 আগত নুখোলে। তথাপিও কোম্পানীত মাল লোড কৰি কেতিয়াবা সোনকালে লোড হৈ যায় যে, কেতিয়াবা দেৰিকৈ লোড হয়। যোনদিনা সোনকালে লোড হয় সোনদিনা আৰু আহি যাওঁ আৰু এনেকৈ। এতিয়া গৈয়ে আছোঁ আৰু। এতিয়া পালোঁ ৰাবালেত তাৰমানে আগতে আমিও কাম কৰিছিলোঁ। ৰাবালেত ৰিবনছ বিলিয়ন্স কোম্পানীত কাম কৰিছিলোঁ। এতিয়া ৰিবনছ বিলিয়ন্সৰ পৰা আঁতৰি বেলেগ কোম্পানীত গ'লোগৈ। বেলেগ কোম্পানীত এইকাৰণে গ'লোঁ, চুদুৰ ভাই ৰিবনছ বিলিয়ন্সটো এলা পালে আৰু দৰমহা চৰমহা নাবাঢ়ায়, সেইটো কাৰণে গুচি গ'লোঁ। এতিয়া আছোঁগৈ আমি ইউ2 কোম্পানী বোলে। সেইটো কেক কোম্পানীয়ে হয়। সেইটো কোম্পানীৰ প্ৰায় মোৰ 2 বছৰে হ'ল আজি। জানো চাওঁ কিমান দিন থাকিব পাৰোঁ আৰু। গৈ আছোঁ এতিয়া আমি মুকুন শ্বপ দোকান গৈ আছোঁ। ৰাবলেৰ পৰা প্ৰায় 10-15 মিনিটৰ পিছত মুকুন দোকান পাই যাম। তাতে এটা খালী কৰিম, যিহেতু আজি 4টা দোকানৰ মাল লৈ আহিছোঁ। 4টা দোকান খালী কিমান টাইমত হয়গৈ চাই লওঁ। এনেইতো 12টা-1টা মানত হৈয়ে যায়। 12টা-1টা মানত হৈ গ'লে আৰু প্ৰায় 1:30-2টামান বজাত কোম্পানী পামহি। আৰু এতিয়া আমি এনেকৈ গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেল মনোজ ডেকা বুলি। ইউটিউব চেনেল এটা খুলি থৈছোঁ, তাতে কেইটামান ভিডিঅ' পৰি আছে, আপোনালোকে চাব। যিহেতু ছাবস্ক্ৰাইব মোৰ নাই, তথাপিও চেষ্টা এটা কৰি আছোঁ কি মই কেনেকৈ ভিডিঅ' বনাম। চেষ্টা কৰি আছোঁ, ভিডিঅ' বনাই শিকি আছোঁ মানে। তথাপিও থুলমূলকৈ এটা ভিডিঅ' বনাই আছোঁ। আপোনালোকে
সাপোর্ট কৰিব বুলি আশা কৰিছো এতিয়া নহলে গৈ থাকো এয়া চাক পালোহি আমি এতিয়া ইয়াদৱ নগৰ মানে ইয়াতে মানে ইউপিৰ মানুহবিলাক বেছি থাকে যেহেতু এনাইতো এইখিনি মহাৰাষ্ট্ৰতে জাগা হয় মুম্বাইৰ ইয়াতে মানে ইউপি বিহাৰৰ মানুহ বহুত আছে ইয়াদৱ টাইটেল লেখা সেইকাৰণে এইখিনি জাগাৰ নাম ইয়াদৱ নগৰ বুলি ক'লে মানে এইখিনি চবে চিনি পায় এয়া আপোনালোকে দেখি আছে ইয়াদৱ নগৰ আমি এইফালেদি সদায় আপ ডাউন কৰি থাকো গধূলি ৰাতিপুৱা দুপৰীয়া মানে এইটো ৰাস্তাতে বেছি অহা যোৱা আমাৰ হৈ থাকে আৰু আমাৰ গাড়ী সাৰ্ভিস দিব লগা হলে মানে ইয়াতে দিম এইটো দেখা নাপা এতিয়া আমি আহি গলো मुकुंद पहला मंजिल पहुंच गया अभी निकल जाएंगे सर्विस रोड से अंदर से देखो इच्छा में आही पालो दुकानत जेहेतु दुकान खुला নাই ৰখি আছো মানে কৈছিলো যে মই 10:10 10:30 আগত নখোলা সেইকাৰণে মই সোনকালে আহি পালো সোনকালে আহি ৰখি আছো এতিয়া দোকান খোলা নাই 10টা বজাৰ পিছতে আহিব চাগে একবাৰ ফোন কৰিলো কি কয় আহিলে ভালে হল আহিলে মানে ফটকছে দি গুচি যামগে ফোন এটা কৰিলো এতিয়া পালো আমি বিতবা ইটো এনেকা জাগা হয় মানে গধূলি প্ৰায় 6টা 7টা মানে এনেকা জাম লাগে মানে কোনো ড্ৰাইভাৰ ইফালে ডেলিভাৰী থাকিলে মানে আহিব নিবিচাৰে এটো এনেকুৱা জাগা দুপৰীয়া মানে খালি হৈ থাকে টেনশন নাই গধূলি 6-7টা মান বজাত এনেকুৱা জাম লাগে কোনো ড্ৰাইভাৰ তাৰমানে আহিব ইয়াত নখোজে এইটো সে আমাৰ কোম্পানী গাড়ী এইটো আৰু এনেকে এতিয়া আমি গৈ আছো শিৱাজী নগৰ এবাৰ যাম আমি শিৱাজী নগৰ এনেকুৱা খেচৰা জাগা এটা আপোনালোকক দেখাই আছো বলক মানে ইমান সৰু ৰাস্তা মানে তাত বহুত জাম লাগে বহুত মানে মার্কেট ব্লক রাস্তাতে বহাই দিয়া যায় সেইকাৰণে বহুত জাম লাগে তাত ব্লগ আপোনালোকক দেখাইছো তাত গৈ আছো এতিয়া এইবেলা চাম তালে গৈ আপোনাক দেখাইছো আহি আমি পাই গলো সেই কালুৱানাকা চাইলো কালুৱানাকা এইফালে ৰাইট মাৰি সোমাই যাম আমি শিৱাজী নগৰ আৰু এইফালে লেফট মাৰি সোমাই গলে পাব থানা ষ্টেচন এতিয়া আমি গৈ আছো এনেকে রাইট মারি একলা গাড়ী চলাই মানে ভিডিও বনাব বহুত কষ্ট হয় কি কৰিম উপায়টো নাই তথাপিও চেষ্টা এটা কৰি আছো ভিডিও বনোৱাৰ কাৰণে এনেকে আৰু ভাল হলে বেয়া হলেও আৰু কামটো চলা আগবঢ়াই নি আছো আৰু এনেকে কি নকৰিম जिके आम्ही जाय आसो इता कालुवानाका सॉरी शिवाजी नगर আৰু ৰিটাৰ্ণ মানে এইটো ৰাস্তাতে ৰিটাৰ্ণ আহিব লাগিব যেহেতু এইটো অলপ ভিতৰত দোকান হয় আৰু মালটো দি এইটো ৰাস্তাতে আহিম এনেকে গৈ আছো আৰু এইটো স্যার রিবন্স ভিলেজৰ কোম্পানীৰ গাড়ী আগতে এইটো গাড়ী চলাইছিল আমি এইটো রিবন্স ভিলেজ কোনে আছে নাজানো আৰু হাই গাইস আহিলো ওলাই শিৱাজী নগৰৰ পৰা এতিয়া আমি গৈ আছো ৰাবডি এতিয়া আমি গৈ আছো ৰাবডি ৰাবডিত খালি কৰি আমি গুচি যাম বিহন্দি কালহিৰ বিহন্দিত মানে আগতে মই কাম কৰিছিলো ওকেক্স কোম্পানীত
অকেক্সৰ কোম্পানীত বিহন্দি কোম্পানী আছে অকেক্সৰ, তাতে মই কামত আগতে মই বিহন্দিতো কাম কৰিছিলোঁ প্ৰায় লকডাউনৰ সময়ত 3 বছৰমান অকেক্সৰ কোম্পানীত। তাৰ পৰা কিবা এটা কথা বেয়া লাগি ওলাই আহিলোঁ। ওলাই আহি গ'লোঁ মই ৱাচিৰ পৰা ট্ৰেন্সফাৰ হৈ গ'ল মোৰ কপাৰ কাৰণে মাপে। তাতে এতিয়া বৰ্তমান মোৰ কাম চালু। এয়া দেখিছে শিৱাজীনগৰৰ পৰা ওলাই আহিলোঁ। বলক এতিয়া গৈ থাকোঁ ৰাবডি। চাওক ৰাতিপুৱা মানে ৰাস্তাবিলাক খালীয়ে থাকে, সেইটো কাৰণে সোনকালে আমাৰ দোকানবিলাক খালী হৈ যায়। মালবিলাক সোনকালে হ'লে আমাৰে ভাল, কোম্পানী সোনকালে যাব পাৰে না কি গাইছ। আৰু এইখিনিতো এটা আমাৰ দোকান আছে, ইউটো কোম্পানীৰ হয়। সেইবিলাক দোকান সোনকালে নুখুলে মানে ইয়াৰ দোকানীবিলাক বহুত লেভেল হয়, সোনকালে দোকান খুলিব দিলে নুখুলে মানে। কি নকৰিম, উপায়তো নাই। আমি আৰু ডেলিভাৰী কৰা মানুহ, ডেলিভাৰী কৰি আছোঁ। চাওক কিমান সৰু ৰাস্তাতে বাছ সোমাই দিয়ে। আমি এতিয়া পাই গ'লোঁ ৰাবডি দোকান পালোঁ। ৰাবডিটো খালী কৰি আমি বিহন্দি গুচি যাম। বিহন্দি মানে কালহিৰ। চাওক এইটো অলপ আগতে আছে আমাৰ ৰাবডি দোকান। চাওক ইয়াতে এতিয়া আমি খালী কৰিম দোকান, চলা দোকান। ইয়াতে আমি এতিয়া খালী কৰিম। অহাৰি গাড়ী যাই থাকে আছে, ইমান সৰু ৰাস্তা। Oh my God, ৰাবডি দোকান খালী কৰিলোঁ। বহুত ভাগৰ লাগি গ'ল। কিনো কৰিম, দোকান এখন পালে মানে কিবা কিনি খাই ল'বৰ মন আছিল। গৰমো লাগিছে বহুত। কুঁহিয়াৰৰ ৰস এগিলাচ খাব পালে পেটটো মানে ঠাণ্ডা পৰি গ'ল হয়। চাই ল'ম ক'ৰবাত দোকান আছে নেকি। দোকান পালে মানে আৰু কুঁহিয়াৰৰ ৰস এগিলাচ মাৰ দিম আৰু ঠাণ্ডাকে। দোকান নাই, কি জায়গা পালোহি, দোকান নোহোৱা জায়গা। দোকান পালো, কি জায়গা পালোহি। জায়গাটো ভালে দেখোন, গাছ গছনি আছে, ঠাণ্ডা জায়গা, ঠাণ্ডা পৰিৱেশ, ভালে লাগিব মানে ইয়াত থাকি। কিন্তু দোকান এখন দেখা পোৱা নাই মই কিবা খাবৰ কাৰণে। চাওকচোন পাই গেলো এইটো মই খাব বিচৰা বস্তুটো, এইটো কুঁহিয়াৰৰ ৰস খালে মানে বোলে পেট ভালে থাকে, সেইটো কাৰণে এগিলাচ মাৰ দিলো আৰু পেটটো ঠাণ্ডা পৰক বুলি। ভাল লাগিব, এতিয়া ভাল লাগি গৈছে। পানীও পিয়া লাগিছিলে, কুঁহিয়াৰৰ ৰস মাৰ দিলো, পেটটো ঠাণ্ডা পৰক। এতিয়া যাইছো আৰামছে। বলক এতিয়া গৈ থাকো কালহিৰ বিহন্দি। ইয়াত দেখিছে কালহিৰ বিহন্দি যোৱা এইটো ৰাস্তা। এতিয়া আমি চিধা লগ পাম কালহিৰ। কি বম ব্ৰিজ। কেইদিনমান পিছত ওপৰেতো গাড়ী চলিব। চাওক তলেৰেতো গাড়ী চলি আছে আৰু কেইদিনমান পিছত ওপৰেতো গাড়ী চলিব। আৰু এই চাইবিলাক বম খুটা বনাই থৈ দিছে। চাওক মানে আধা বনোৱা হৈ আছে। হাই গাইজ, ফাইনেলি আমাৰ দোকান খালী হৈ গ'ল। যেহেতু চাৰিটা জেগাত মাল লৈ আহিছিলোঁ, ইয়াক পুৰা খালী কৰি কেকবিলাক দি দিলোঁ। ভালকৈ দেখি নাপাওঁ। এতিয়া গৈ আছোঁ আমি কোম্পানীত গৈ ভাত খানা পিনা খাই অলপ ৰেষ্ট ল'ম। আৰু ৰেষ্ট লৈ 4টা বজাৰ পিছত ক'ৰ ডেলিভাৰীহে, তাৰ কোনো আমি এতিয়া গম পোৱা নাই। গতিকে 4টা বজাৰ পিছত গম পাম ক'ত যাব লাগে, ক'ত যাব নালাগে। ক'তো যাব নালাগিব পাৰে, যাব লাগিব পাৰে। 4টা বজাৰ পিছত লগ পাম ছেকেণ্ড ডেলিভাৰী। এতিয়ালৈকে বাই বাই।